to Ranjita's videos. মোৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ সময়ৰ হিচাপ পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'ব পাৰিব। আজি আমি সময়ৰ হিচাপ পাঠৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰো আলোচনা কৰিম। ঘৰৰ কাম দিয়া হৈছে লাটুম এটা ঘূৰাই চোৱা, তোমালোকে লাটুম এটা ঘূৰাই চাবা, ঠিক আছে। এটা ঘড়ী আঁকিবা, 3ডাল কাটা দেখুৱাবা, কিমান বাজিছে তলত লিখিবা। তোমালোকে ধুনীয়াকে ঘড়ী আঁকিবা আৰু 3ডাল কাটা দেখুৱাবা ঘড়ীত আৰু কিমান বাজিছে সময় নিজৰ মতে দেখাবা, ঠিক আছে। চোৱা, একে নিৰ্দিষ্ট সময়ত ঘৰৰ চাহ বেৰৰ কোনখিনিত পৰে তাত এটা দাগ দিয়া। একে সময়তে সদায় একে ঠাইতে চাহ পৰেনে লক্ষ্য কৰা। তোমালোকে কৰিবাচোন ঘৰত, ঠিক আছে। চোৱা, টেপৰ পৰা এগিলাচ পানী ভৰাবলৈ কিমান সময় লাগে চাবা। এবাল্টি পানী ভৰাবলৈ কিমান সময় লাগে তাকো চাবা, ঠিক আছে। এতিয়া চোৱাচোন, আমাক ইয়াত কৰি চাওঁত চোৱা, আমাক 4 নঙত এটা প্ৰশ্ন দিয়া হৈছে। 24 বজালৈকে সময়ৰ হিচাপ ৰখা ঘড়ী ক'ত ব্যৱহাৰ কৰা হয় শিক্ষকৰ পৰা জানি লোৱা। এনে ঘড়ীত 23 বজা মানে যে ৰাতি 11 বজা। ক'ত ৰখা হয়? ৰেল ষ্টেচনত, ঠিক আছে। তোমালোকে উত্তৰ লিখিবা। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্ন উত্তৰত চোৱা, এপশেষ মানে কি? 15 দিনক এপশেষ বোলে। এই সপ্তাহত কিমান দিন? 7 দিন। এই সপ্তাহ মানে কি? এই সপ্তাহ মানে 7 দিন। 4 নং প্ৰশ্ন চোৱা, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন লাগে? প্ৰায় 365 দিন লাগে, ঠিক আছে। এবছৰত কিমান দিন? 365 দিন। এদিনত কিমান ঘণ্টা থাকে? 24 ঘণ্টা থাকে। এঘণ্টাত কিমান মিনিট? 60 মিনিট। 1 মিনিটত কিমান ছেকেণ্ড? 60 ছেকেণ্ড। এমাহত কিমান দিন? 30 দিন। আমাৰ পৃথিৱীখন কিহৰ দৰে ঘূৰি থাকে? লাটুম এটা ঘূৰি থকাৰ দৰে ঘূৰি থাকে আমাৰ পৃথিৱী, ঠিক আছে। এদিন মানে কি? এপাক নিজৰ গাটো ঘূৰাবলৈ আমাৰ পৃথিৱীখনক যিমান সময় লাগে সেয়ে এদিন। আমি যে এদিন বুলি কওঁ, কেনেকে গম পালো এদিন? যেনেকে আমি ভাবো যে আজি ৰাতি হৈছে, কালি ৰাতিপুৱা হলে আমি ভাবো পিছদিনা বা এদিন গ'ল। কিন্তু এদিন মানে কি হ'ল, ইয়াত ধুনীয়াকে মই তোমালোকক লিখি দেখাই দিছো, তোমালোকে জানিবলগীয়া কথা হয়, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। অনুশীলনীত চোৱা, ভাবি উত্তৰ লিখা। এটা প্ৰশ্ন দিয়া হৈছে। 1 নং প্ৰশ্ন, ঘড়ী নাথাকিলে আমাৰ কি কি অসুবিধা হ'লহেঁতেন? ঘড়ী নাথাকিলে আমাৰ কি কি অসুবিধা হ'লহেঁতেন? এতিয়া আমি উত্তৰ আলোচনা কৰিম। উত্তৰ চোৱা, ঘড়ী নাথাকিলে আমাৰ বহুত অসুবিধা হ'লহেঁতেন, হয়নে? ঘড়ী নাথাকিলে আমাৰ বহুত অসুবিধা হ'লহেঁতেন। 1 নঙত মানুহক সময়ৰ হিচাপ ৰাখিবলৈ অসুবিধা হ'লহেঁতেন। 2 নঙত কোনো কাম সঠিক সময়ত কৰিব নোৱাৰিলেহেঁতেন। 3 নং, সময়ৰ বুজ ল'বলৈ অসুবিধা হ'লহেঁতেন। 4 নং, সময়ৰ কাম সময়ত কৰিবলৈ অসুবিধা হ'লহেঁতেন। যেনেকে আমি স্কুল যোৱা সময়, অহাৰ সময় বা আমাৰ টিউচনৰ সময়, যিকোনো কাম কৰাৰ সময় আমি কেনেকে গম পালো হয়? ঘড়ী নাথাকিলে। সেইকাৰণে ঘড়ী নাথাকিলে আমাৰ বহুত অসুবিধা হ'লহেঁতেন। মই তোমালোকক মোৰ ফালৰ পৰা দিছো, তোমালোকে নিজৰ ফালৰ পৰা উত্তৰ লিখিব পাৰিবা। এতিয়া আমি কিতাপত চাওঁ। কিতাপত চোৱা, কৰো, সময়ৰ কাম সময়ত কৰি থওঁ। আমি নিজৰ কাম যিটো সময়ত কৰিব লাগে সেইটো সময়তে আমি কৰি থব লাগে, ঠিক আছে। নকৰো, কাৰো সময় অবাবত নষ্ট নকৰো। আমি কাৰো সময় নষ্ট কৰিব নালাগে, অথচ নিজৰো সময় নষ্ট কৰিব নালাগে। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। তোমালোক কিতাপ আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'বা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।